যেতিয়া আজি ধৰক এতিয়া এভেকশ্যন কৰিলোঁ, আজি আমাৰ দীঘলীয়া সময় এভেকশ্যন হৈছে আৰু গোটেই দুপৰীয়া বেলাটো আমি এভেকশ্যন কৰিছোঁ। এনেকুৱা ক্ষেত্ৰত তেওঁলোকে সাধাৰণতে আকৌ নোলায়। কিন্তু যদি আমি ৰাতিপুৱা ধৰক 9টা-10টা মানত এভেকশ্যন কৰিছোঁ, তেতিয়া আকৌ তেওঁলোকে 4টা-5টালৈকে আকৌ বস্তুখিনি ফ্লেক্স বা যিয়ে হওক সেইখিনি তেওঁলোকে ওলাবলৈ চেষ্টা কৰে। তেনেকুৱা ক্ষেত্ৰত আমি কি কৰোঁ, ৰাতিপুৱা এবাৰ কৰোঁ আৰু গধূলি এবাৰ আমি ছাৰ্ভেইলেঞ্চৰ কাৰণে আমি 2খন গাড়ী আকৌ পঠাই দিওঁ, যাতে যদি ইনকেছ তাতে আছে তেতিয়াহ'লে তেওঁলোকে সেইখিনি উঠাই পেলাই আকৌ লৈ আনিব পাৰে। সেইখিনি আমি চেক কৰি থাকিব লাগে। আৰু এভেকশ্যনটো এটা কি হয়, দৈনন্দিন প্ৰচেছ এটাৰ নিচিনা হৈ পৰিছে। কাৰণ মানুহে মানে কি হৈছে যে বহিবই, আমি ইয়াতে বেপাৰ কৰিমেই এনেকুৱা নিচিনাকৈ ধৰি লৈছে। কিন্তু যেতিয়া মানে আমি অকণ তেওঁলোককো আমি সময় এটা দিব লাগিব, কাৰণ তেওঁলোকেও এটা ধৰক পদপথত ব্যৱসায় কৰাটো তেওঁলোকে আহিছে, যাতে তেওঁলোকে কিবা এটা মানে বাধ্যত পৰি আহিছে বুলি আমি ধৰি লৈছোঁ। আমি তেওঁলোকক সিমানখিনি আমি সুবিধা দিছোঁ। সেইটো কাৰণে আমি 3-4 দিন গ্ৰেছ পিৰিয়ড দিওঁ, যাতে তেওঁলোকে শ্বিফ্ট কৰিব পাৰে। আমাৰ পৰা যদি উপদেশ ল'ব বিচাৰিছে ক'ত বহিম, তেওঁলোকে আহি পেলাই সুধিব পাৰে, আমি কৰি দিম। আমি জেনেৰেলি কি কৰোঁ, গোটেইখিনি এটা চাৰ্টেন স্পেচিফিক ফাইন এটা আছে চব বস্তুৰে মাত্ৰাৰে, সেইখিনি আমি ফাইনটো কাটি পেলাই বস্তুখিনি বাকী ঘূৰাই দিওঁ। আৰু যদি কেতিয়াবা আপোনাৰ শাক পাচলি, চব্জি, ফল মূল যদি আহে, সেইখিনি ধৰক আমি কি কৰোঁ, ষ্টেট হোম আমাৰ আছে, তাতে বহুতখিনি অনাথ ল'ৰা ছোৱালী আছে, মহিলা আছে, আমি তাতে পঠাই দিওঁ, যাতে তাহাঁতি মানে ভাল পুষ্টিকৰ খাদ্য খাব পাৰে। হ'ল, ঠিক আছে। আমাৰ যোৱা 3-4 মাহৰ পূৰ্বৰ পৰাই আমি মানে এইটো বস্তু অকস্মাত হোৱা বস্তু নহয়। আমাৰ আপোনালোকে চাব, আমি এটা সময়ত বহুত বেছি মাইকিং কৰাইছিলোঁ যে আমাৰ এতিয়া গৌৰৱ পথ বনি আছে, তাতে আপোনালোকৰ ফুটপাথটো বনি আছে, ফুটপাথত আমি ৰেইলিং দি আছোঁ, আপোনালোকে ফুটপাথটো ব্লক নকৰিব, হয়নে? ফুটপাথটো আপোনাৰ মানে কি হয়, এখন চহৰ এখনৰ চবতকৈ প্ৰথম মাত্ৰাটোৱে হয় জোখৰ, সেইটো হয় পেডেষ্ট্ৰিয়ান ফ্ৰেণ্ডলি ৰোড, ঠিক আছে। পথচাৰীসকলৰ কাৰণে আমি কিমান সুৰক্ষা দিব পাৰিছোঁ তেওঁলোকে যাতায়াত কৰিবলৈ। তো সেই ক্ষেত্ৰত আমি আপোনাৰ যোৱা 3-4 মাহমানৰ পৰা আমি আৰম্ভ কৰিছিলোঁ এটা মাইকিং। আমি সকলোকে মানে এটা ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি গোটেই নগাঁও পৌৰসভাৰ অঞ্চলত আমি পূৰা মাইকিং কৰাইছিলোঁ যে যিমানখিনি পথ আছে আপোনালোকে পদপথখিনি আপোনালোকে খালী কৰি পেলাই আপোনালোকে তাৰপিছত ব্যৱসায় কৰক। আৰু যোনখিনি মানে নো ভেণ্ডিং জ'ন আছে, আপোনালোকে তাৰ পৰা উঠি আমি নগাঁও পৌৰসভাই যোনখিনি আমাৰ ধাৰ্য কৰি দিছে ভেণ্ডিং জ'নখিনি, তালৈ গৈ পেলাই আপোনালোকে তাতে ভেণ্ডিং কৰক, আমাৰ একো প্ৰব্লেম নাই। কিন্তু কি হৈছে ধৰক, মানুহখিনিৰ মানে সেইটো যোনটো ইমান দিনে ৱাৰ্ণিং দি থকা গৈছিলে, সেই বস্তুটো তেওঁলোকে মানে বহুত সহজভাৱে লৈ আছিলে। আৰু আমি এটা মানে কনচিডাৰেবল টাইম পিৰিয়ড এটা দিছোঁ যে আপুনি 3 মাহমানৰ পৰা আমি মাইকিং কৰিছোঁ, তেওঁলোকে যাতে ধুনীয়াকৈ শ্বিফ্ট কৰি পেলাই বেলেগ জেগালৈ যাব পাৰে, ভালকৈ নিজৰ ব্যৱসায়টো স্থাপন কৰিব পাৰে। তাৰপিছত আমি আজিৰ পৰা এভেকশ্যন আৰম্ভ কৰিছোঁ। এতিয়া এই এভেকশ্যনটো আপোনাৰ নন ষ্টপ কণ্টিনিউ হৈ থাকিব, যেতিয়ালৈকে আমি আমাৰ পদপথখিনি আমি খালী কৰিব নোৱাৰোঁ। সেইটো হয়। আমি তেনেকৈ ভেণ্ডিং জ'ন কিছুমান নটিফাই কৰি দিছোঁ। কিন্তু কি হয়, আমি যোনখিনি ভেণ্ডিং জ'ন নটিফাই কৰোঁ তাতে ব্যৱসায়ীসকল যাবলৈ নিবিচাৰে। তেওঁলোকে পথৰ দাঁতিত য'ত বেছি ট্ৰেফিক আছে তাতে তেওঁলোকে বেছি সুবিধা পায়, কাৰণ গাড়ী দুখন ৰখাই থৈছে ট্ৰেফিকৰ কাৰণে, তাতে তেওঁলোকে বেচিবলৈ সুবিধাটো পায়। কিন্তু আমাৰ এনেকুৱা নহয় কি তেওঁলোকক যোনখিনি আমি ভেণ্ডিং জ'ন দিছোঁ বহুত মানে ৰিম'ট অঞ্চল, তেনেকুৱা নহয়। নগাঁওখন এখন ডেন্সলি পপুলেটেড চহৰ হয়। ইয়াতে আমি ধুনীয়াকৈ কিছুমান জেগা আমি বনাই দিছোঁ, তেওঁলোকে ধুনীয়াকৈ নিজৰ ব্যৱসায়টো কৰিবলৈ সক্ষম হ'ব। আৰু 2 নম্বৰ কথাটো হয় কি, আমি তেওঁলোকক যোনটো ভেণ্ডিং জ'ন এলট কৰোঁ সেইটো আপোনাৰ টেম্পৰৰী নেচাৰৰ হয়, অস্থায়ী ব্যৱসায়ী বুলি কওঁ। তেওঁলোকে ৰাতিপুৱা আহিব, বহিব, গধূলি গুচি যাব, যাতে পথটো খালী হৈ থাকে। আৰু আমি তাতে ৰাতি আমাৰ আপোনালোকে চাগে চুইপিং মেচিনখন দেখিছে, যোনখন সদায় 8-10 ঘণ্টা চলে। কিন্তু কি হৈছে, এওঁলোকে কি কৰিছে, এই যোনটো আপোনাৰ কি কয় অস্থায়ী ব্যৱসায়ীটো তেওঁলোকে স্থায়ীভাৱে বহাই লৈছে। সেই হিচাপত কি হয়, তাৰে তলত আপোনাৰ গোটেই জাবৰ চাবৰ জমা হৈ থাকে। গাড়ীখন গ'লেও তেওঁলোকৰ সেইখিনিত বহি থাকে কাৰণে আমি সেইখিনি চাফা কৰিব নোৱাৰোঁ। তাৰ ফলত কি হয়, আপোনাৰ চহৰখন যিমানখিনি পৰিপাটি আৰু দেখিলে হয়, সেইখিনিৰ পৰা অলপমান হ'লেও বঞ্চিত হয়। আপোনালোকৰ এতিয়া কি হয়, ৰাতিপুৱা যেতিয়া আপোনালোকে শুই উঠি 5টা-6টা বজাত যেতিয়া মৰ্ণিং ৱাক যায়, এখন যেতিয়া স্বচ্ছ চাফা যেতিয়া নিজৰ অঞ্চলটো, নিজৰ পৰিৱেশটো দেখে, নিজৰে মনটো ভাল লাগে। আৰু নগাঁও পৌৰসভাৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে 24 ঘণ্টাই আমাৰ সেইটোৱে কাম থাকে কি আমি কিমান চাফাকৈ ৰাখিব পাৰোঁ, আমি কিমান মানুহ যোনখিনি পদপথত গৈ আছে, যাতায়াত কৰি আছে, তেওঁলোকক আমি কিমানখিনি সুৰক্ষা দি পেলাই তেওঁলোকে আপ ডাউন কৰিব পৰা কৰিছোঁ।
যিখিনি আমাৰ বিধায়ক মহোদয়ৰ প্লেনৰ মৰ্মে অসম চৰকাৰৰ প্লেনৰ মৰ্মে যোনখিনি আমাৰ গৌৰৱ পথটো বনিছে, ফুটপাথ বনিছে, সেইখিনিও যাতে মানুহে তাৰ ভালকৈ ব্যৱসায়টো কৰিব, তাতে ভালকৈ যাতায়াত কৰিব পাৰে, একো যাতে ব্যৱসায় নহয়, সেইখিনিৰ কাৰণেও আমি কনচিডাৰেবল সদায় সময় দিছোঁ, মানুহক আমি জনাইছোঁ। আৰু তেওঁলোকক আমি বেলেগ এটা ষ্টেচন আমি দিছোঁ য'ত তেওঁলোকে ব্যৱসায় কৰিব পাৰে। আৰু এটা কথা এইখিনিতে কৈছোঁ যে এনেধৰণৰ এফেকশ্যন আমি পূৰ্বতেও দেখিছোঁ, তাৰপিছতো কিন্তু শেষত গৈ পেলাই কি হয়, গোটেই বস্তুটো স্থবিৰ হৈ পৰে। গতিকে এইটো কিমান দিনলৈ চলিব বা এনেকৈ সেই পূৰ্বৰ আকৌ পুনৰাবৃত্তি হ'ব নেকি? নহয়, এতিয়া বস্তুটো কি হ'ব, ধৰক আমি আজি এফেকশ্যন কৰিলোঁ, আমি তেওঁলোকক দুদিনমান গ্ৰেছ পিৰিয়ড এটা দিম য'ত তেওঁলোকে ছেটেল কৰিব পাৰিব কি আচ্ছা আমি ইয়াৰ পৰা উঠি পেলাই আমি বেলেগ ফালে যাব লাগে, হয়নে? তেওঁলোকে আমাৰ ইয়াতে আহি পেলাই সুধিব যে আচ্ছা আমাৰ সেইখিনিত যদি ভেণ্ডিং কৰিব নোৱাৰোঁ আৰু ক'ত ক'ত ভেণ্ডিং কৰিব পাৰি, আমি ধুনীয়াকৈ ভেণ্ডিং জোনখিনি নটিফাই কৰি দি আছোঁ, আমি তেওঁলোকক বহিবলৈ সুবিধা কৰি দিম, হয়নে? সেই হিচাপত 2-3 দিন গ্ৰেছ পিৰিয়ড এটা দি পেলাই আমি আকৌ কৰিম, তাৰপিছত আকৌ 2-3 দিন গ্ৰেছ পিৰিয়ড দি পেলাই আমি আকৌ এফেকশ্যন কৰিম। এফেকশ্যনটো যেতিয়ালৈকে আমি আমাৰ পদপথখিনি খালী কৰিব নোৱাৰোঁ, আমি পেডেষ্ট্ৰিয়ান ফ্ৰেণ্ডলি ৰোডছ বনাব নোৱাৰোঁ, তেতিয়ালৈকে আমি কণ্টিনিউ কৰাম। প্ৰথম কথাটো হ'ল আপোনাৰ স্বচ্ছ সৰ্বেক্ষণ 2024 ইতিমধ্যে হৈ গৈছে আৰু অসমৰ ভিতৰত নগাঁও দ্বিতীয় স্থানত আহিবলৈ সক্ষম হৈছে। স্বচ্ছ সৰ্বেক্ষণ মানে অসমৰ ভিতৰত নগাঁও দ্বিতীয়খন চহৰ যোনখন চবতকৈ চাফা হৈ আছে। আৰু নগাঁও অসমৰ অকল আপোনাৰ 103খন চহৰৰ ভিতৰত অকল 4খন চহৰ আছে যোনকেইখন GFCৰ 1 ষ্টাৰটো পাবলৈ সক্ষম হৈছে। এইটো হয় গাৰ্বেজ ফ্ৰী চিটি। গাৰ্বেজ ফ্ৰী চিটি 1 ষ্টাৰ নগাঁৱে পাবলৈ সক্ষম হৈছে। আৰু আমি আৰু চেষ্টা কৰি যাম যাতে আকৌ অহা সময়ত আগন্তুক বছৰত আমি অকল অসমৰে নহয় কিন্তু গৈ পেলাই আমি মানে ভাৰতবৰ্ষতো টপ 100 টপ 50 চিটিজৰ ভিতৰত আহিব পাৰোঁ চাফাৰ ক্ষেত্ৰত। আপোনালোকে চাগে দুদিনমান আগতে আমাৰ যোনটো জাবৰ নিষ্কাশন প্ৰকল্পৰ বস্তুটোও দেখিছে। সেই বস্তুটো আমাৰ যোৱা বছৰ বনা নাছিলে কাৰণে আমি অকণমান পইণ্টছত আমি পিছুৱাই আহিলোঁ, কিন্তু এই বছৰ ৰেডি আছে। অহা বছৰলৈ আমাৰ FSTP বুলি প্ৰকল্প এটা ৰেডি হ'ব। তাৰপিছত আমি ৱাটাৰ প্লাছ যোনটো অসমত এতিয়ালৈকে কোনো চহৰ নাই যোনে পাইছে, সেইটো আমি পাবলৈ সক্ষম। তো আশা কৰোঁ আমি কষ্ট কৰি যাওঁ, আমি আপোনালোকৰ মিডিয়াৰ থ্ৰুদি, মিডিয়াটো চবতকৈ এফিচিয়েণ্ট হয় মানুহলৈ মানে আমি বাৰ্তাটো পঠাবলৈ। আমি মিডিয়াৰ থ্ৰুদি মানে মানুহক আমি আকৌ এবাৰ ৰিকুৱেষ্ট কৰিম কি নগাঁওখন আমি চাফা কৰিব চেষ্টা কৰি আছোঁ। আৰু আমি কষ্ট কৰিলে নহ'ব, এইটো আপোনালোকৰ সহযোগিতা তাতে চবতকৈ বেছি দৰকাৰী হয়। আপোনালোকে যদি সহযোগ কৰে আমাৰ লগত, তেতিয়াহে নগাঁওখন এখন স্বচ্ছ চহৰ, স্বচ্ছ নগাঁও, সেউজ নগাঁও এখন হৈ উঠিব। আৰু আমাৰ যেতিয়া নগাঁওখন সকলোৰে গৌৰৱৰ নগাঁও হয়, তেতিয়াহ'লে আপোনালোকেও আমাক সহযোগ কৰক, জাবৰ পৃথকীকৰণ কৰক, হয়নে? কেঁচা জাবৰ প্লাষ্টিক আমি ছেপাৰেট কৰোঁ আৰু আমি এখন স্বচ্ছ সবল নগাঁও গঢ়ি তুলিবলৈ আমি সক্ষম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।